নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি নৱম শ্ৰেণীৰ বহুপদ অধ্যায়টো আৰম্ভ কৰিম গতিকে নৱম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীকে আজি এই শ্ৰেণীলৈ স্বাগতম জনাইছো এইটো হ'ব তোমালোকৰ প্ৰথম খণ্ড ছাত্ৰ ছাত্ৰীসকল প্ৰথমে তোমালোকে তলৰ চিত্ৰখনলৈ মন কৰাচোন এইখন এখন কাবাডী কোৰ্ট এই কোৰ্টখন এনেদৰে নিৰ্মাণ কৰা হৈছে যাতে ইয়াৰ দীঘ প্ৰস্থৰ দুগুণতকৈ 1 মিটাৰ বেছি গতিকে ইয়াৰ প্ৰস্থ যদি x মিটাৰ হয় তেন্তে ইয়াৰ দীঘ হ'ব 2x + 1 মিটাৰ গতিকে এই কোৰ্টখনৰ পৰিসীমা 2 পূৰণ দীঘ যোগ প্ৰস্থ অৰ্থাৎ 6x + 2 মিটাৰ আৰু ইয়াৰ কালি দীঘ পূৰণ প্ৰস্থ অৰ্থাৎ 2x² + x বৰ্গ মিটাৰ এতিয়া আন এখন চিত্ৰলৈ মন কৰা ইয়াত এটা বটলত কেইটামান কলম আছে আমি ইয়াত কিমান কলম আছে সঠিককৈ নাজানো গতিকে ধৰি ললো ইয়াত y সংখ্যক কলম আছে মানে ইয়াত y টা কলম আছে বুলি আমি ধৰি লৈছো ইয়াৰ পৰা যদি 6টা কলম আঁতৰাই দিয়া হয় তেন্তে অৱশিষ্ট কলমৰ সংখ্যা কিমান হ'ব বাৰু নিশ্চয় y - 6 গতিকে এনে ধৰণৰ 2x² + x 6x + 2 y - 6 ইত্যাদি উপস্থাপনবোৰে হ'ল বীজগণিতীয় ৰাশিৰ উদাহৰণ এতিয়া এটা বীজগণিতীয় ৰাশিৰ চলক ধ্ৰুৱক আৰু সহগ কাকৈ জানো আহা ধৰা হ'ল 5x³ + 8 এটা বীজগণিতীয় ৰাশি ইয়াত চলক হ'ব x সহগ হ'ব 5 চলকৰ সূচক হ'ব 3 আৰু ধ্ৰুৱক হ'ব 8 এতিয়া তলৰ বীজগণিতীয় ৰাশি কেইটা বিবেচনা কৰা ইয়াত 4টা বীজগণিতীয় ৰাশি আছে প্ৰথমটো হৈছে x³ - x² + 4x + 7 দ্বিতীয়টো হৈছে 3y² + 5y তৃতীয়টো হৈছে t² + 4 আৰু চতুৰ্থটো হৈছে twice x ইয়াত আমি দেখিছো যে প্ৰত্যেকটো চলকৰ সূচকবোৰ একোটা পূৰ্ণ সংখ্যা গতিকে এনে ধৰণৰ বিশেষ বীজগণিতীয় ৰাশিবোৰক বহুপদ বোলা হয় য'ত প্ৰত্যেকটো চলকৰ সূচক হিচাপে কেৱল পূৰ্ণ সংখ্যাহে পাওঁ এতিয়া আন কেইটামান বীজগণিতীয় ৰাশিলৈ মন কৰা ইয়াত দুটা বীজগণিতীয় ৰাশি আমি দেখিবলৈ পাইছো প্ৰথমটো হৈছে x + 1/x দ্বিতীয়টো হৈছে √x + 3 এতিয়া প্ৰথমটোৰ ক্ষেত্ৰত x + 1/x = x + x⁻⁻1 এই ৰাশিটোৰ দ্বিতীয় পদত x ৰ সূচক -1 যিটো পূৰ্ণ সংখ্যা নহয় গতিকে এই বীজগণিতীয় ৰাশিটো বহুপদ নহয় এতিয়া দ্বিতীয় ৰাশিটোৰ ক্ষেত্ৰত ইয়াত প্ৰথম পদত x ৰ সূচক 1/2 যিটো পূৰ্ণ সংখ্যা নহয় গতিকে এই বীজগণিতীয় ৰাশিটো বহুপদ নহয় এতিয়া আমি জানো আহা বহুপদৰ পদৰ সংখ্যা উদাহৰণৰ বাবে আমি এটা বহুপদ লওঁ আহা বহুপদটো হৈছে y⁻9 2 × y⁻7 5 × y⁻6 3 × y⁻5 minus y⁴ plus y² plus 11y plus 7 তোমালোকে ক'ব পাৰিবানে এই বহুপদটোত পদৰ সংখ্যা কিমান হ'ব আমি চাওঁ আহা ইয়াত পদৰ সংখ্যা হ'ব 1 2 3 4 5 6 7 8 চিত্ৰৰ পৰা আমি দেখিলো যে ইয়াত পদৰ সংখ্যা 8টা গতিকে পদৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি বহুপদসমূহক তলত দিয়াৰ দৰে ভগাব পাৰি এক পদ যদিহে বহুপদটোত পদৰ সংখ্যা এটা থাকে যেনে 2y² আমি ইয়াত দেখিছো যে ইয়াত পদ
পদৰ সংখ্যা মাত্ৰ 1 দ্বিপদ যিবোৰ বহুপদত পদৰ সংখ্যা দুটা থাকে যেনে 3x + 5 ত্ৰিপদ যিবোৰ বহুপদত পদৰ সংখ্যা 3 যেনে p³ - 2p + 1 মনত ৰাখিবলগীয়া কথা যে এটা অসীম সংখ্যক পদ থকা বীজগণিতীয় ৰাশি বহুপদ হ'ব নোৱাৰে বহুপদৰ মাত্ৰা এটা বহুপদৰ চলকৰ সৰ্বোচ্চ ঘাতক বহুপদৰ মাত্ৰা বোলা হয় তলৰ বহুপদটো মন কৰা 3 * x⁷ - 4 * x⁶ + x + 9 ইয়াত চলকৰ সৰ্বোচ্চ ঘাত 7 গতিকে বহুপদটোৰ মাত্ৰা হ'ব 7 বহুপদৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি বহুপদসমূহক কিছুমান ভাগত ভগাব পাৰি প্ৰথমটো হৈছে ৰৈখিক বহুপদ যিবোৰ বহুপদৰ চলকৰ সৰ্বোচ্চ ঘাত 1 এইবোৰ ৰৈখিক বহুপদ উদাহৰণ 2x - 1 ইয়াত আমি দেখিছো যে ইয়াত চলক হৈছে x আৰু ইয়াৰ ঘাত 1 গতিকে এইটো ৰৈখিক বহুপদ দ্বিঘাত বহুপদ যিবোৰ বহুপদৰ চলকসমূহৰ সৰ্বোচ্চ ঘাত 2 তেনেবোৰক দ্বিঘাত বহুপদ বোলা হয় উদাহৰণ 3 * x² + 4x + 6 ইয়াত আমি দেখিছো যে চলকসমূহৰ সৰ্বোচ্চ ঘাত 2 গতিকে এইটো এটা দ্বিঘাত বহুপদ ত্ৰিঘাত বহুপদ যিবোৰ বহুপদৰ চলকসমূহৰ সৰ্বোচ্চ ঘাত 3 তেনেবোৰক ত্ৰিঘাত বহুপদ বোলা হয় উদাহৰণ x³ + 4x² + 6x + 1 ইয়াত আমি দেখিছো xৰ সৰ্বোচ্চ ঘাত 3 গতিকে এইটো ত্ৰিঘাত বহুপদ এতিয়া বহুপদৰ প্ৰাৰম্ভিক ধাৰণাসমূহৰ বিষয়ে আমি আলোচনা কৰিছো এতিয়া আমি অনুশীলনীলৈ যাওঁ অনুশীলনী 2.1 প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনকেইটা ৰাশি এটা চলকযুক্ত বহুপদ আৰু কোনকেইটা নহয় তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিবা ইয়াত পাঁচটা বহুপদ দিয়া আছে বা বীজগণিতীয় ৰাশি ইয়াত দিয়া আছে পাঁচটা ইয়াৰ ভিতৰত কোনকেইটা বহুপদ হয় আমি নিৰ্ণয় কৰিব লাগে প্ৰথমটো চাওঁ আহা প্ৰথমটো হৈছে 4x² - 3x + 7 ইয়াত দুয়োটা চলকৰ সূচক একোটা পূৰ্ণ সংখ্যা এতেকে এই ৰাশিটো বহুপদ দুই নম্বৰটো হৈছে y² + √2 ইয়াত থকা একমাত্ৰ চলকটোৰ সূচক 2 ই এটা পূৰ্ণ সংখ্যা গতিকে এই ৰাশিটো বহুপদ 3 নম্বৰটো দিয়া আছে 3 * √3 + 3 * √2 ইয়াত প্ৰথমটো পদত থকা চলকটিৰ সূচক হাফ যিটো পূৰ্ণ সংখ্যা নহয় গতিকে এই বীজগণিতীয় ৰাশিটো বহুপদ নহয় ইয়াত দ্বিতীয় পদটোৰ ক্ষেত্ৰত টিৰ সূচক যদিও 1 আছিল প্ৰথমটোৰ পদত থকা টিৰ সূচক হাফ হোৱাৰ বাবে এইটো বহুপদ নহলে 4 নম্বৰটো দিয়া আছে y + 2/y এই ৰাশিটোৰ দ্বিতীয় পদত y ৰ সূচক -1 যিটো পূৰ্ণ সংখ্যা নহয় গতিকে এই ৰাশিটো বহুপদ নহয় 5 নম্বৰটো দিয়া আছে x⁻10 + y⁻10 + z⁻10 এই ৰাশিটো বহুপদ হয় কিন্তু ই এটা চলকযুক্ত বহুপদ নহয় কাৰণ ইয়াত চলক হিচাপে x ৰ উপৰিও y আৰু z আছে এতিয়া 2 নম্বৰ প্ৰশ্নটো হৈছে তলৰ প্ৰতিটোৰে x² ৰ সহগ লিখা এতিয়া ইয়াত আমি দেখিছো যে প্ৰথমটোৰ ক্ষেত্ৰত বহুপদটো দিয়া আছে 2 + x² + x ইয়াত x² ৰ সহগ 1 2 নম্বৰটো 2 - x² + x³ ইয়াত নিশ্চয় x² ৰ সহগ -1 3 নম্বৰটো π/2 x² + x ইয়াত x² ৰ সহগ π/2
4 নম্বৰটো √2x - 1 ইয়াত আমি x স্কয়াৰ তো দেখা নাই গতিকে x স্কয়াৰ হ'ব 0 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা একপদৰ একোটাকৈ উদাহৰণ দিয়া ইয়াৰ উত্তৰটো হ'ব 35 মাত্ৰাযুক্ত এটা দ্বিপদ হ'ল y to the power 35 plus 2 ইয়াত আমি দেখিছো যে দুটা পদ আছে আৰু এই বহুপদটোৰ চলক y ৰ সৰ্বোচ্চ ঘাত 35 এইভাবে এইটো এটা 35 মাত্ৰাযুক্ত এটা দ্বিপদ 100 মাত্ৰাযুক্ত এটা একপদ হ'ল y to the power 100 4 নম্বৰ প্ৰশ্ন হৈছে তলৰ বহুপদবোৰৰ মাত্ৰা লিখা 1 নম্বৰটো 5x³ + 4x² + 7x ইয়াৰ মাত্ৰা কি হ'ব 3 2 নম্বৰটো দিয়া আছে 4 - y² ইয়াৰ মাত্ৰা 2 3 নম্বৰটো দিয়া আছে বহুপদটো 5t - √7 ইয়াত টিৰ সূচক 1 গতিকে ইয়াৰ মাত্ৰাও হ'ব 1 4 নম্বৰটো এটা ধ্ৰুৱক বহুপদ 3 গতিকে ইয়াৰ মাত্ৰা 0 5 নম্বৰ প্ৰশ্নটো দিয়া আছে তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদসমূহ শ্ৰেণী বিভাজন কৰা এতিয়া প্ৰথমটো দিয়া আছে x² + x এইটো দ্বিঘাত বহুপদ হ'ব কাৰণ ইয়াত চলকৰ সৰ্বোচ্চ ঘাত 2 একেদৰে দ্বিতীয়টো দিয়া আছে x - x³ এইটো ত্ৰিঘাত বহুপদ হ'ব কাৰণ ইয়াত চলকৰ সৰ্বোচ্চ ঘাত 3 3 নম্বৰ বহুপদটো হৈছে y + y² + 4 এইটো দ্বিঘাত বহুপদ চতুৰ্থটো হৈছে 1 + x ইয়াত আমি দেখিছো চলকৰ ঘাত 1 গতিকে এইটো ৰৈখিক বহুপদ 5 নম্বৰটো চোৱা 3t এইটো ৰৈখিক বহুপদ 6 নম্বৰটো দিয়া আছে r² এইটো দ্বিঘাত বহুপদ আৰু 7 নম্বৰটো 7x³ এইটো ত্ৰিঘাত বহুপদ গতিকে ছাত্ৰ ছাত্ৰীসকল বহুপদ অধ্যায়টোৰ আজি আমাৰ প্ৰথম খণ্ডটো ইমানতে শেষ হৈছে ইয়াৰ পিছৰ খণ্ডটোলৈ আমি তোমালোকৰ ওচৰলৈ শীঘ্ৰেই আহিম তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু আমাৰ লগত জড়িত হৈ থাকিবা ধন্যবাদ